আজিৰ সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহিছে ঢিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তাফাজ্জল ইছলামৰ মৃত্যু। পুখুৰীত পৰি মৃত্যু তাফাজ্জলৰ। এটা পুখুৰীত জাপ দিছিল তাফাজ্জল ইছলামে। ফলত সলিল সমাধি ঘটে অভিযুক্তটোৰ। আৰক্ষী অভিযান চলাই উদ্ধাৰ কৰা তাফাজ্জলৰ মৃতদেহ। ঢিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তাফাজ্জলৰ ইছলামৰ মৃত্যু। নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল তাফাজ্জলক। সেই সময়তে পানীত জঁপিয়াই পলায়নৰ চেষ্টা লম্পটটোৱে। এটা পুখুৰীত জাপ দিছিল তাফাজ্জল ইছলামে। ফলত সলিল সমাধি ঘটে অভিযুক্তটোৰ। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে তাফাজ্জলৰ মৃতদেহ। পুৱতি নিশা 4 বজাত আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তটোক লৈ গৈছিল। সেই সময়তে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ দিছিল অভিযুক্তটোৱে। 2 ঘণ্টা ধৰি অভিযানৰ চলাই অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে তাফাজ্জলৰ মৃতদেহ। উল্লেখযোগ্য যে ঢিঙত এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক টিউচনলৈ যোৱাৰ সময়ত অপকৰ্ম কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল 3 দুৰ্বৃত্তই। বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সকলোৱে একেমুখে দোষীক উচিত শাস্তি দিয়াৰ দাবী তুলিছিল। শুকুৰবাৰে ঢিঙলৈ গৈছিল জিপি সিঙৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাও। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি ঢিঙত উপস্থিত হৈ এই জঘন্য ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঘটনাৰ নিন্দা কৰাৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী তুলিছিল সকলোৱে। ইপিনে হোজাই জিলাতো অংকচাৰৰ অপকৰ্ম। টিউচন কৰাৰ চলেৰে ছাত্ৰীৰ সৈতে জঘন্য কাম। ভিডিঅ' বনাই কৰিলে ভাইৰেল। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে অভিভাৱকসহ স্থানীয় লোকে শিক্ষক বিশ্বজিৎ দাসক উলংঘ কৰি গুৰুলকে প্ৰহাৰ কৰি গতাই দিয়ে আৰক্ষীক। এগৰাকী 9ম শ্ৰেণীৰ ছাত্ৰীক অপকৰ্ম কৰা ঘটনাক লৈ উত্তপ্ত হ'ল হোজাই জিলা। টিউচন মাষ্টৰ কামনাৰ বলি হ'ল ছাত্ৰীগৰাকী। টিউচন কৰাৰ সুযোগতে ছাত্ৰীগৰাকীয়ে অপকৰ্ম লম্পট শিক্ষক বিশ্বজিৎ দাসৰ। ইমানেই নহয়, ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল লম্পট শিক্ষকজনে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে অভিভাৱকসহ স্থানীয় লোকে শিক্ষক বিশ্বজিৎ দাসক উলংঘ কৰি গুৰুলকে প্ৰহাৰ কৰি গতাই দিয়ে আৰক্ষীক। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে থানাত অগণন লোক উপস্থিত হৈ বলাৎকাৰৰ অভিযুক্ত শাস্তিৰ দাবী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই পস্কো অধীনত গোচৰ ৰুজু কৰা বুলি আশ্বাস দিয়ে উত্তেজিত ৰাইজক। ইফালে শিক্ষক সমাজৰ বাবে কলংক সদৃশ বিশ্বজিৎ দাসৰ স্বাস্থ্য পৰীক্ষাৰ কৰা সময়তে বিশ্বজিতৰ ভাতৃ পংকজ দাসসহ কেইজনমান উদণ্ড যুৱকে এখন বাহনেৰে আহি চিকিৎসালয়ৰ চৌহদত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে ভুক্তভোগী কিশোৰীগৰাকীৰ এগৰাকী বান্ধৱীকো আৰক্ষীয়ে আটক কৰি থানাত চলাইছিল জেৰা। আপোনালোকে কমেণ্টত জনাওক যে এইবোৰ মানুহক কি শাস্তি দিলে ভাল হ'ব। আপোনালোকে কমেণ্ট যোগে আপুনি জনাব পাৰিব। ইপিনে তেজপুৰতো সান্ধ্য ভ্ৰমণলৈ ওলাই অহা যুৱতীৰ গাত হাত দিলে 2 উদণ্ড যুৱকে। উত্তপ্ত পৰিস্থিতি। এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্তৰ পৰিস্থিতি। আৰক্ষী চকীত ভিৰ কৰিছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে। সকলোৱে দোষীক উচিত শাস্তিৰ দাবী জনাইছে। তেজপুৰত পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনা। সান্ধ্য ভ্ৰমণলৈ ওলাই অহা এগৰাকী যুৱতীৰ গাত হাত দিলে উদণ্ড কিশোৰীয়ে। ঘটনাৰ সময়তে চাইকেলেৰে আহি আছিল 2 অভিযুক্ত। পেছাত শ্ৰমিক 2জন অভিযুক্ত। ঘটনাৰ পিছতে আটক কৰা হয় এটা অভিযুক্তক। আনটো অভিযুক্ত সম্প্ৰতি পলাতক। দুয়োৰে ঘৰ তেজপুৰৰ জোৰগড়ত। ভুক্তভোগী যুৱতীগৰাকীয়ে মহাভৈৰৱ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰক্ষী চকীত ভিৰ কৰিছে বিভিন্ন দল সংগঠনৰ